মৈৰাবাৰী আৰু ধিং অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস। বাংলাদেশলৈ যায় চোৰাং গৰু। নীৰৱ ভূমিকা আৰক্ষী প্ৰশাসনৰ। বিজেপি নেতৃত্বাধীন অসম চৰকাৰে গোধন ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে যদিও ৰক্ষা কৰিব পৰা নাই গোধন। ইয়াৰ বিপৰীতে গৰু চোৰে দুগুণ উৎসাহেৰে ৰাজ্যৰ চোৰাং গৰু বাংলাদেশলৈ যোগান দি আহিছে। নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া পাণবাৰীৰ পৰা সোমবাৰে নিশা নুৰ প্ৰধানীৰ ৩টা গৰু চুৰি কৰি লৈ যায়। ৪চকীয়া বাহনেৰে চোৰে গৰু ৩টা লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে গৃহস্থই। ইফালে পাণবাৰীৰ নিকটৱৰ্তী খালকাটি গাঁৱত বহুকেইটা চোৰাং গৰু বেপাৰী আছে আৰু সেই বেপাৰীৰ এজেণ্টে এই গৰুকেইটা নিয়া বুলি অভিযোগ উত্থাপিত হৈছে। খালকাটি গাঁৱৰ পৰা প্ৰতিনিশা চোৰাং গৰু ভৰ্তি গাড়ী মেঘালয়লৈ যায়। এই ক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এইটো নতুন বেমাৰ নহয়, এইটো চোৰৰ হেৰি। আজি অকণমান বৰষুণৰ স্থিতি পাই 3টা গৰু আজি এই পাণবাৰীৰ পৰা চুৰি কৰি লৈ গৈছে। এইটো আৰিফুলহঁতৰ গৰু 3টা। এই চালকাটিৰ পিনে গৰুকেইটা লৈ গৈছে, খোজকাঢ়ি গৈছে, চব চিহ্ন আছে। আকৌ গাড়ী দি উঠাইছে, এইটো চালকাটিৰ পিনেই গৈছে। আৰু আমি অনুৰোধ জনাইছোঁ চালকাটি আৰক্ষী গাঁওৰক্ষী বাহিনীক, সিহঁতে অকণমান চেষ্টা কৰিলে হয়তো চোৰকেইটাক ধৰিব পাৰিলে হয়। সিহঁতে কিমান চেষ্টা কৰিছে, কিমান ডিউটি কৰিছে আমি নাজানো, কিন্তু চোৰে ইফালে গৰুটো লৈ গৈছে। ৰাতি 2টা বজাতো উঠি পেলাই গৰুকেইটা চাইছে, তাৰপিছতহে চুৰি কৰিছে। তাৰপিছত গৰুকেইটা ইফালেই নিছে। এতিয়ালৈকে কোনো অনুসন্ধান হোৱা নাই, কোনে নিছে, কি কথা। সেইকাৰণে আমি গাঁওৰক্ষী বাহিনীক অকণমান চেষ্টা কৰিলে চোৰকেইটাক ধৰিব পাৰোঁ। আমি পাণবাৰী, হাতীমূৰীয়া, চালকাটি আজি ইমান দিন ধৰি চোৰৰ ইমান অত্যাচাৰ, একো চোৰবিলাক ধৰিব নোৱাৰে। সেইকাৰণে আমি প্ৰশাসনক, ডিং তথা মৈৰাবাৰী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, ইয়াত এটা যাতে বিশেষ ব্যৱস্থা লয় আৰু আমাৰ বিডি পাৰ্টিবিলাকো যাতে তেনেকুৱা ডিউটি কৰে, যাতে চোৰবিলাক ধৰিব পাৰে। এইটো চালকাটি গৈছে, একেবাৰে কনফাৰ্ম এইটো চালকাটিৰ পিনেই গৈছে। চব ৰাইজে চাইছে, ইফালে খোজকাঢ়ি লৈ গৈছে গাড়ী, আকৌ 4 চকা গাড়ীত উঠাইছে, সেইটো স্পষ্ট দাগ হৈ আছে। তাৰ পৰা উঠাইছে কেনেকুৱা কি চব চিহ্ন হৈ আছে এতিয়ালৈকে। এইবিলাকতো আছে, বহুত আছে, গৰু বেপাৰী কৰি আছে। এতিয়া তাতো আমি ক'ব নোৱাৰোঁ যে সিহঁতে নিছে। এতিয়া চোৰে গৰু নিছে খাটাং, আৰু আমাৰ বিডি পাৰ্টীয়ে কিমান ডিউটি কৰিছে আমি নাজানো। চোৰবিলাক ধৰিব লাগে। বিডি পাৰ্টিও সজাগ হ'ব লাগে, আমাৰ ৰাইজ সজাগ হ'ব লাগে। ডিং থানা তথা আমাৰ মৈৰাবাৰী থানা আৰক্ষী বিভাগেও তেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যাতে এই চোৰবিলাক ধৰা পৰে। কাৰণ ৰাইজ অশান্তি হৈ পেলাইছে। এতিয়ালৈকে ৰাইজে ৰাতি টোপনি যাবই নোৱাৰে, কি কৰিব উপায় নাই। চুৰি হৈয়ে আছে, চোৰক ধৰিবই নোৱাৰে। বাহিৰত যোৱা সন্দেহ হয়, লোকেলত ৰাখিলে ধৰা পৰিব চোৰে। লোকেল চোৰ আৰু বাহিৰৰ চোৰে একেলগে মিল খাই পেলাই তেনেকুৱা কামটো চাগে কৰি আছে। গাড়ী দি পেলাই লৈ যোৱা, আৰু ইয়াত লোকেল মানুহ নাথাকিলে দূৰৰ পৰা আহি পেলাই গাড়ী দি চোৰে সাহস কৰিব নোৱাৰিব যে ইয়াৰ পৰা উঠাই লৈ যাম। সেইকাৰণে লোকেল মানুহো তাক চাথ দিয়া মানুহ আছে, নহ'লে তেনেকৈ কিয় কৰিব পাৰিছে এনেকুৱা। দূৰৰ মানুহ আহিলে, দূৰৰ মানুহ আহি পেলাই আমাৰ ঘৰত চুৰি কৰিব যায়, এইটো সাহস নাপায় নহয় লোকেল মানুহ নাথাকিলে। আমি গোচৰ পোৱা নাই, আমি গোচৰ কৰিবলৈ যাম এতিয়া। আমি অকণমান গৰুবিলাক বিচাৰিছিলোঁ, চাৰিওফালে আমি দেখা দেখি তেনেকুৱা খবৰ খবৰি কৰিছোঁ। আমি কোনো অনুসন্ধান পোৱা নাই। এতিয়া আমি এজাহাৰ দিম, এতিয়া যাম আমি দিম খাম হ'বই পাৰে। এইটো যদি আমাৰ ইফালে নাই, এইটো গাড়ী দি লৈ গৈছে, এইটো বাহিৰতেই গৈছে, এইটো খাটাং। আৰু বাহিৰত গৰু গৈয়ে আছে, আৰু এই চোৰবিলাকে এইবিলাক কৰি আছে। গাড়ী ধৰিব লাগে, আৰু গৰু যে এনেকুৱা হয়, 2টা গৰু ভাল যাব আৰু 10টামান চোৰৰ যাব, তেনেকুৱাও হ'ব পাৰে। সেইকাৰণে আমি আৰক্ষী বিভাগ অনুৰোধ জনাইছোঁ, এইটো কঠোৰভাৱে কিবা এটা ব্যৱস্থা যাতে লয়। মোৰ 3টা গৰু আছিল, ঘৰৰ পৰা ওলাই লৈ গ'ল ৰাতি। 3টা গৰু হাৰৰ গৰু আছিল। এতিয়া এটা হ'ল মগা, আৰু এটা এই হেলীয়া ৰঙা, এইটো চাদা বগা অলপ। এতিয়া এটা গৰুৰ খুৰাটো অলপ বেয়া আছে, খুৰাই আঠে। গৰুটো এটা হ'ল 2 খেলি, আৰু 2টা খেলা নাই। এতিয়া আমাৰ ইয়াৰ পৰা ওলাই ঘৰৰ পৰা ওলাই এই ৰাস্তাৰ ফালে গাড়ীত উঠাই লৈ গ'ল চালকাটি বিল। চালকাটি আমাৰ ঘৰৰ পৰা ওলাই চালকাটিৰ পৰা গাড়ী উঠাই লৈ গ'ল, ৰাস্তা কিনাৰত গাড়ীত ৰাখাই গাড়ীত লৈ গ'ল। গৰু বেপাৰী বহুত আছে ইয়াত, গৰু গুৱাহাটী ছাপ্লাই কৰি থাকে বেপাৰী। বেপাৰী আছে, বেপাৰী গৰু কিনি এই গুৱাহাটী খানাপাৰা দিয়ে।
বেপাৰী ৰাতি লোড কৰিছে বোলে ৰাতি লোড কৰি পঠাই দিয়ে খানাপাৰা আজি হৈছে বুলি শুনি আছোঁ মানুহৰ তাক আজি বোলে হৈছে বাংলাদেশ যায় হয় বাংলাদেশ যায় খানাপাৰা লোড হৈ বাংলাদেশ যায় অঁ মই এতিয়াতো বহুত ধাৰণা হৈ আছে চালকাটি মানুহ এইফালে গৰুটো লৈছে যেতিয়া বাংলাদেশে গ'ল লোড কৰি লৈ গৈছে 3টা গৰু লৈ গ'ল গোৱালিৰ পৰা লৈ আমাৰ এই ৰাস্তাত গাড়ী ৰখাই গাড়ীটো উঠাই লৈ গ'ল হয় এটা 2 খিলি আৰু 2টা খিলি হোৱা নাই এটা মুগা এটা কাজলা এটা বগা নাই এতিয়া এজাৰ কৰা এজাৰ কৰিম মই সুযোগ গৈ আছোঁ এতিয়া দাম এতিয়া 3টা 1,20,000 মান হ'ব মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম